গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ। এছিয়া ষ্টেডিয়ামত দৰ্শকেও চাব পাৰিব আৰৰ অনুশীলন। এটা দল দুখন ঘৰ, জন্ম ৰাজস্থানত, উদযাপন অসমত। এই শ্লোগানেৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিবলৈ অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূবৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে। সেই অনুসৰি IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেট প্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব। অহা 21 ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত নিশা 7 বজাৰ পৰা 11 বজালৈ অনুশীলন হ'ব লগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলাৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেট প্ৰেমীয়ে। ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই। দৰ্শকৰ বাবে মুকলি থাকিব ৰাজস্থান ৰয়েলছৰ অনুশীলন। ইফালে মঙলবাৰৰ পৰাই ৰাজস্থান ৰয়েলছে এছিয়া ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে। মঙলবাৰে পুৱা 10 বজাৰ পৰা 3 বজালৈ তথা নিশা 7 বজাৰ পৰা 11 বজালৈ দলটোৰ খেলুৱৈসকলে কৰিলে অনুশীলন। প্ৰথম দিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দীপ শৰ্মাই। দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পিন বলিং প্ৰশিক্ষক সৌৰাজ বহুতুলে। অহা 22 ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয়, অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে। ইফালে ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণিও গুৱাহাটীৰ পৰাই কৰিব। IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা 26 মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে 30 মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এছিয়া ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। অৱশ্যে RR দলে ইয়াৰ পূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা 23 মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব। গুৱাহাটীত অনুশীলন কৰিয়েই ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো। ইফালে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে। অসম তথা উত্তৰ পূবৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ। যোৱা দুটা ছিজনত ৰাজস্থান ৰয়েলছক উত্তৰ পূবৰ জনগণে যি অকৃত্ৰিম মৰমেৰে আঁকোৱালি লৈছে তাক লৈ দলটো স্বাভাৱিকতে আৱেগিক। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।